দেৰগাঁৱৰ লুকুমাই তিনিআলিত হিন্দু জাগৰণ অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত অখণ্ড ভাৰত সংকল্প দিৱস উদযাপন। উল্লেখযোগ্য যে দেশ বিভাজনৰ কৰুণ ইতিহাস সুঁৱৰি 14 আগষ্টৰ দিনটোত হিন্দু জাগৰণ অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত লুকুমাই তিনিআলি ৰংগমঞ্চত অখণ্ড ভাৰত সংকল্প দিৱস উদযাপন কৰা হয়। স্থানীয় সমাজসেৱক প্ৰফুল্ল বৰাই এগছি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভণি কৰাৰ পিছতে এটি দেশপ্ৰেমমূলক গীতৰ আধাৰত নৃত্য প্ৰদৰ্শন কৰা হয়। হিন্দু জাগৰণ অসম গোলাঘাট জিলা সংযোজক শ্যামভদ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গোলাঘাট জিলাৰ বৌদ্ধিক প্ৰমুখ ৰাজীৱ শইকীয়া, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ সাধাৰণ সম্পাদক বিধান বৰদলৈ, গোলাঘাট হিন্দু জাগৰণ জিলা সহ সংযোজক ধনঞ্জয় ৰায়, সমাজকৰ্মী প্ৰবীণ কলিতাকে মুখ্য কৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল। অখণ্ড ভাৰতৰ ইতিহাস আৰু অখণ্ড ভাৰতৰ তাৎপৰ্যৰ ওপৰত নিৰ্দিষ্ট বক্তাৰ বক্তব্য দাঙি ধৰে ৰাজীৱ শইকীয়াই আৰু বিশিষ্ট অতিথিৰ ভাষণত হিন্দু জাগৰণৰ এনে মহৎ পদক্ষেপক লৈ প্ৰশংসা কৰে অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিধান বৰদলৈয়ে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।